বিশিষ্ট গ্ৰন্থকাৰ জ্যোতিষী ৰূপানন্দ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন ৰুমিৰ ৰূপক দ্বাৰা প্ৰকাশিত বাস্তুশাস্ত্ৰ আৰু আপোনাৰ ঘৰখন আৰু স্বাগতা পাব্লিকেশ্যনৰ প্ৰকাশিত ভাগ্যোদয়ৰ সংখ্যা বিজ্ঞান নামৰ গ্ৰন্থ উন্মোচন অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা আৰু জিলায়ুক্ত দেৱাশিষ শৰ্মা। পুনৰবাৰ জনাইছো বিশিষ্ট গ্ৰন্থকাৰ জ্যোতিষী ৰূপানন্দ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন হয় ৰুমিৰ ৰূপক দ্বাৰা প্ৰকাশিত বাস্তুশাস্ত্ৰ আৰু আপোনাৰ ঘৰখন আৰু স্বাগতা পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত ভাগ্যোদয়ৰ সংখ্যা বিজ্ঞান নামৰ গ্ৰন্থ উন্মোচন হয়। গ্ৰন্থ উন্মোচন অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা আৰু জিলায়ুক্ত দেৱাশিষ শৰ্মা। আজি ৰূপানন্দ নাথ দেৱৰ এখন সুন্দৰ দুখন এই গ্ৰন্থ উন্মোচন কৰা হৈছে আৰু বাস্তুশাস্ত্ৰ আৰু আপোনাৰ নিউমাৰলজি আৰু এই বাস্তুশাস্ত্ৰ আৰু নিউমাৰলজি আমাৰ ভাৰতীয় পৰম্পৰা তথা আমাৰ বেদ বা উপনিষদৰ লগত জড়িত হৈ আছে। সদায় আমি আমাৰ শাস্ত্ৰত আমি দেখা পাইছোঁ, আমি ধৰ্মীয় আমাৰ যিখিনি আমাৰ কিতাপ পত্ৰ আছে তাত আমি সদায় ইয়াৰ যি প্ৰভাৱ আমি দেখা পাইছোঁ আৰু ভাৰতীয় সংস্কৃতিৰ লগত এই পুস্তককেইখন ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। মোৰ দৃঢ় বিশ্বাস যে এই পুস্তকখনৰ জৰিয়তে আমাৰ ৰাইজে বা পাঠকসকলে খুব সুন্দৰকৈ বাস্তুশাস্ত্ৰ তথা নিউমাৰলজিৰ কথা আৰু ভালকৈ বুজি পাব আৰু জীৱনত যাতে তেওঁলোকে এই পুস্তকখন প্ৰয়োগ কৰিব পাৰিব। মই অনুষ্ঠানটিৰ উত্তৰটোৰ কামনা কৰিছোঁ আৰু নাচ দিবলৈ মই মোৰ শুভকামনা জনাইছোঁ। তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দান হ'ল জ্ঞান দান, যাক দিলে নকমে বাঢ়ি যায়। তেনে এটা মহান কাৰ্য সম্পাদন কৰিলে ৰূপানন্দ নাথদেৱে। তেখেতৰ জীৱনত অধ্যয়ন কৰা মানৱ জীৱনৰ বাসগৃহত হোৱা অসূয়া অশান্তিবিলাক দূৰ কৰি শান্তিৰে যাতে মানৱে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ ওপৰত চিন্তা চৰ্চা কৰি আজি ৫,০০০ বছৰ আগতেই আমাৰ সমাজত ঋষিমুনিসকলে দি থৈ যোৱা যি পদ্ধতি তাক সহজ সৰল ৰূপত দুখন পুস্তক ৰূপে প্ৰণয়ন কৰি আজি ৰাইজৰ হাতত পদাৰ্পণ কৰাইছে। এই কৰ্মই আমাৰ সমাজত থকা যিবিলাক অশান্তি অসূয়া, আজি আমুকৰ ঘৰত আমুকটো হৈছে, যদি চোৱা যায় বুলিতো আমুক হ'ল। যেনেকৈ মই এটা কথা কৈছোঁৱেই, একৰ লগত বাওঁফালে এটা শূন্য দিলে তাৰ কোনো মূল্য নাথাকে, কিন্তু সোঁফালে শূন্যটো দিলে সি ১০০ গুণ বাঢ়ি যায়, ১০ গুণ বাঢ়ি যায়। তেনেধৰণেৰে এই যিখিনি কৰিবলগীয়া কাম তাক আমি এই পুস্তক অধ্যয়ন কৰি গ'লে সমাজখন শান্তি হ'ব। আৰু এনে মহান কাম কৰাৰ কাৰণে তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল আৰু পুস্তক দুখনে আমাৰ মানৱ সমাজলৈ এটা সম্পদ হিচাপে প্ৰতিপন্ন হ'ব। কিতাপ উন্মোচন কৰা হৈছে। কিতাপ দুখনৰ নাম হ'ল এখন ভাগ্যোদয়ত সংখ্যা বিজ্ঞান আৰু বাস্তুশাস্ত্ৰ আপোনাৰ সপোনৰ ঘৰখন। সংখ্যা বিজ্ঞানখন চাওক, সংখ্যা বিজ্ঞানখন এনেকুৱা এটা বিজ্ঞান যিটো বিজ্ঞানৰ থ্ৰুৱেদি আপুনি গম পাব যে আপোনাৰ জীৱনটো কোনটো ডেটত জন্ম হৈ আপোনাৰ জীৱনটো কোনফালে গতি কৰিব, আপুনি কি কাম কৰিলে চবতছে ছাকচেছ হ'ব। সংখ্যা বিজ্ঞানে আপোনাৰ ছাকচেছটোৱে আপোনাক প্ৰতিনিধিত্ব কৰে। কিতাপৰ বিপণীত উপলব্ধ হ'ব আৰু তথাপিও আমাৰ এষ্ট্ৰ বাস্তু বিজ্ঞান যিটো এপ আছে তাত আপোনালোকে এই কিতাপখন পাব, ই বুক হিচাপেও পাব আৰু পাঠকে এই কিতাপখন পঢ়ি নিজৰ সপোনৰ ঘৰখন লগতে সংখ্যা বিজ্ঞানে আপোনাৰ ডেট অফ বাৰ্থে আপোনাৰ জীৱনটো কি হ'ব গৈ আছে সেই গোটেই কথাখিনি ইয়াৰ পৰা উপলব্ধি কৰিব পাৰিব। লেখক জ্যোতিষী ৰূপাংকৰ নাথ ডাঙৰীয়াৰ দুখন অতি মূল্যৱান গ্ৰন্থ, যি দুখন গ্ৰন্থ সাধাৰণতে ৰাইজে খুব এটা কৌতূহল থাকে। এটা সুন্দৰ যেতিয়া সপোনৰ ঘৰ নিৰ্মাণ হয়, সেই ঘৰটো বাস্তুশাস্ত্ৰমতে হৈছে নাই নিজে জানিবৰ কাৰণে বুজিবৰ কাৰণে সদায় আমি কাৰোবাক বিচাৰি ফুৰোঁ। কিন্তু বাস্তুশাস্ত্ৰ কিতাপখন হাতত থাকিলে জানিবও পাৰিম আৰু আনকো আমি গম পাব পাৰিম। গতিকে বাস্তুশাস্ত্ৰৰ বিষয়ে এখন খুব সুন্দৰ কিতাপ ইতিমধ্যে আজি উন্মোচন কৰা হ'ল, বাস্তুশাস্ত্ৰ আপোনাৰ সপোনৰ ঘৰখন। আৰু লগতে আৰু এখন কিতাপ ভাগ্যোদয়ত সংখ্যা জ্ঞান। গতিকে সংখ্যা বিজ্ঞানত আমি দেখা পাইছোঁ বহুতে যেতিয়া পঞ্জিকা চাই বা হাত চাই, বহুতে কুস্তি চাই, কিন্তু সংখ্যাৰ দ্বাৰা যে ভাগ্যোদয় কৰিব পাৰি তাৰ এটা সুন্দৰ এখন কিতাপ ৰূপাংকৰ নাথ ডাঙৰীয়াই তেওঁ লিখি উলিয়াইছে। মই ধন্যবাদ জনাইছোঁ ৰূপাংকৰ নাথ ডাঙৰীয়াক যে অতি দুখন মূল্যৱান গ্ৰন্থ ৰাইজে উপহাৰ দিয়াৰ কাৰণে।